গুড মৰ্নিং কি খবৰ নিশ্চয় ভাল মোৰ আৰু এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ গৰম কেনেকুৱা খুব বেছি গৰম গৰমৰ অৱস্থা বেয়া হৈ গৈছে আজি আহিছোঁ আমি বশিষ্ঠৰ ফালে আহিছোঁ ইয়াতে শ্বুট হ'ব তো ইয়াৰ পৰা আমি আকৌ বেলেগ এটা লোকেশ্যন যাম আৰু বাকী আপোনালোকে জনাব আপোনালোকৰ কাঞ্চন চাই আছেনে সকলোৱে যদি চাই আছে নিশ্চয় জনাব কেনেকুৱা পালে কি পালে আপোনালোকৰ কমেণ্টবোৰ আপোনালোকৰ ভাল পাইছে বেয়া পাইছে কি পাইছে সেইখিনি আমাৰ কাৰণে খুব বেছি প্ৰয়োজন আমাৰ কাৰণে সেইফালে শ্বুটিং চলি আছে ক্ল'জ লৈ আছে সেই আমাৰ ময়ূৰ ভৰদ্বাজ বাকী সেয়াই তেখেতে আমাৰ আৰু এনেদৰে কাঞ্চনৰ শেষৰ দিনা কিছু শ্বুটিঙৰ মুহূৰ্ত আবদ্ধ কৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ মোৰ ভিডিঅ'ৰ জৰিয়তে গতিকে বলক কথা বেছি নকৈ কাঞ্চনৰ শ্বুটিঙৰ মাজলৈ যাওঁ যিসকলে কাঞ্চন উপন্যাসখন পঢ়িছে তেওঁলোকে হয়তো জানে আৰু যিসকলে ভাবিছে যে বদৰে কাঞ্চনক ভাত খুৱাই কিয় দিবলগীয়া হ'ল গতিকে সেয়া জানিবলৈ হ'লে আপোনালোকে চাব লাগিব কাঞ্চন গতিকে চাব দেই লগতে মতামতো জনাব কেনেকুৱা পালে চাই সুপ্ৰভাত ভিডিঅ'টো কালি আৰম্ভ কৰিছিলোঁ কিন্তু কালিৰ পৰা ভিডিঅ' শেষ হোৱা নাই আজি আকৌ আমাৰ লাষ্ট ডে আজি কাঞ্চনৰ বুলি ভাবিছোঁ ইমান দিনে একেলগে কাম কৰিলোঁ এটা পৰিয়ালৰ নিচিনাই সকলোৱে থাকিলোঁ আজি সঁচাকৈ কিবা এটা ভাল লগা নাই কথা ক'বলৈও মন যোৱা নাই আৰু যিমানে সময় গৈ আছে সিমানে আচলতে মনবোৰ বেয়া লাগিহে গৈ আছে ভাল লাগে মানুহৰ যে শেষ হ'ব মোৰ কিন্তু ক'ব নোৱাৰাকৈ মোৰ বহুত বেছি বেয়া লাগিছে আৰু সদায় এই মানুহখিনিৰ লগত সদায় থাকোঁ সদায় থাকোঁ বোলে এদিন মই নাই বা কিবা নহয় কেতিয়াবা কিবা বিশেষ অসুবিধাত মই নাই সেইটো বেলেগ কথা কিন্তু সদায়েই থাকোঁ কিন্তু সেইকাৰণে আজি খুবেই বেছি বেয়া লাগিছে আজি এইটো মই মেকআপ কৰি লাষ্ট মেকআপ আজি কাঞ্চনৰ মেকআপ কৰি আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ এই অফিচৰ পৰাই এই চলি আছে এতিয়া শ্বুটিং চলি আছে বাকী আপোনালোকে টেলিকাষ্ট ডেটবোৰ গম পাইছেই ইতিমধ্যে আৰু আমাক ক'ব বাকীখিনিও ক'ব আমাৰ দেৱদায়ো ক'ব কেতিয়া হয় সমৰদা আছে দেৱদা আছে বাকী দেৱদাইনো কি কয় দেৱদাৰ মুখৰ পৰা শুনো দেৱদাই ইমান দিন কাম কৰি একো নহয় দেৱদাই গেঞ্জি পিন্ধি আছে সেইকাৰণে দেৱদাই ক'বলৈ টান পাইছে যিয়ে নহওক ঘৰত আছে এনেকৈ কাম কৰি গৰমত গেঞ্জি পিন্ধি নাথাকিলে উপায় নাই যিটো গৰম তাৰমানে বৰষুণ দি আছে বাহিৰত কিন্তু বৰষুণ দি আছে যদিও বেলেগ ধৰণৰ গৰম এটা আছে থাকিব নোৱাৰি আৰু লাইট চাইটৰ তলত সেনেকৈ উপায়ো নাই তাৰমানে নাথাকিলে গতিকে যা নহওক এতিয়া যাওঁ দেৱদাইনো কি কয় দেৱদাৰ ওচৰলৈ যাওঁ দেৱদাৰ কেনেকুৱা লাগিল কাম কৰি কি লাগিল যাওঁ অ' দেৱদা কওকচোন কেনেকুৱা লাগিল কি লাগিল আজি কেনেকুৱা লাগিছে আপোনাৰ ভালেই লাগিল আজি আমাৰ ফুল পেকআপ হ'ব কাম কৰি ভালেই লাগিল চিত্ৰদাৰ লগত আগতেও কাম কৰিছিলোঁ কিন্তু চিত্ৰদাৰ লগত ইমান দীঘলীয়াকৈ চাগে কৰাও নাছিলে ইমান দীঘলীয়াকৈ এচিষ্ট কৰা নাছিলোঁ এক্টিং কৰিছিলোঁ চিত্ৰদাৰ লগত আগতে কাম কৰোঁতে কিবা তেখেতৰ লগত কাম কৰি ভালেই লাগিল চবৰে চিন্তাধাৰাবিলাক বেলেগ আমি ইয়াৰ আগতে যিবিলাক ডাইৰেক্টৰৰ লগত কৰিছিলোঁ সেইবিলাকৰ ষ্টাইলটো বেলেগ বা এখেতৰ ষ্টাইলটো বেলেগ প্ৰত্যেকৰে বেলেগ হয় বাৰু গতিকে মই ভাগ্যৱান বুলি সেইকাৰণে ভাবিছোঁ আৰু আগতে যিখিনি মানুহৰ লগত কাম কৰিছোঁ তেখেতৰ ষ্টাইল এটা যাৰ পৰা অলপ শিকিছোঁ আগতে যি 4-5জনৰ লগত কৰিছোঁ চিত্ৰদাৰ লগতো দেখিলোঁ এখেতৰ টেকনিকটো বেলেগ গতিকে মই ভাবিছোঁ মই যিমানকেইজনৰ লগত কাম কৰিলোঁ হয়তো প্ৰত্যেকৰে পৰা অলপ শিকিছোঁ গতিকে সেইকাৰণে মোৰ ভালেই লাগিছে কাম কৰি আৰ্টিষ্টখিনিও ভাল বাৰু আৰ্টিষ্টখিনিৰ লগত কাম কৰি ভাল লাগিছে আৰু দেৱদাক মই অলপ বেছিকৈ জ্বলাইছোঁ দেৱদা মানে কি হয় কেতিয়াবা কণ্টিনিউটি বিচাৰি নাপায় বৈটো আছে নেকি কেতিয়াবা মোৰ তাতো নাইকিয়া হৈ থাকে কিন্তু তথাপি মিলিজুলি আমি ধুনীয়াকৈ কামবিলাক কৰিছোঁ যদি দেৱদাৰ কিবা খং উঠিছে বেয়া পাই নাথাকিব ঘৰুৱাভাৱে কাম কৰিছোঁ
তেনেকৈ ঘৰুৱাভাৱে কাম কৰিছোঁ আৰু নিশ্চয় লগ পাম আপোনালোকক। বাকী এটাই অনুৰোধ, আপোনালোকে খুব কষ্ট কৰি কাম কৰিছোঁ আমি ইউনিটটোৱে। এইটো কাম বুলি নহয়, মই আগতেও কৈছোঁ, প্ৰত্যেকেই নিজে নিজে বহুত বেষ্ট দিবলৈ চেষ্টা কৰে, যিমান বেষ্টটো দিবলৈ চেষ্টা কৰে, কাম কৰিবলৈ চেষ্টা কৰে। আৰু আমিও তেনেকৈ কাঞ্চনখন আমাৰ এটা সাধনা বুলিয়ে ক'ব লাগিব, যিহেতু বৰ এখন উপন্যাস, সকলোৱে বহু চৰ্চিত এখন উপন্যাস। গতিকে ভাল চিৰিয়েল চাব আপোনালোকে। চাই কিন্তু এটা কথা, চাই পেলাই থৈ নিদিব, আপোনালোকে জনাব কেনেকুৱা পাইছে, কি পাইছে, আমাক জনাব। কাৰণ আমি যদি এইবাৰ যিটো ভুল আমাৰ হৈছে, নিশ্চয় আমাৰ শুধৰাবলৈ চেষ্টা কৰিম আগলৈ। গতিকে ঠিক আছে, ব'লক, দেৱতাও এতিয়া ব্যস্ত হৈছে, আমিও ব্যস্ত হৈছোঁ, কামত যাম। সমৰ দা, কি ক'ব আজি? কওক। আৰম্ভ হৈছে, কেইটামান খণ্ড আমি উপভোগ কৰিলোঁ, অসমৰ ৰাইজে চালে, ভাল হোৱা যেন অনুভৱ হৈছে। যিসকলে এতিয়ালৈ চোৱা নাই, স্পন্দনত প্ৰতি নিশা 8টা বজাত প্ৰচাৰিত হৈ আছে, ধাৰাবাহিকখন চাব। কেতিয়া কেতিয়া আছে মই নাজানো, 10টা বজাত আছে। ৰিপিট 10টাত, 10টা বজাত নেক্সট ডে ৰিপিট 1:30 PM আৰু সন্ধিয়া 5টা বজাত 24 তাৰিখ আছে। আপুনি কিয় ক'ব নোৱাৰিলে? দেৱদাই কৈ আছে, এফালৰ পৰা প্ৰম কৰিব লগা হৈছে। ইমান দিনে দেৱই আমাক শ্বুটিঙত ব্যস্ত কৰি ৰাখিছে, আমি টাইম কোনো কেনেবাকৈ মিলাই আমি এইখন চিৰিয়েল চাইছোঁ 2-3 দিন। দেৱ আৰু আমাৰ ডিৰেক্টৰ শিৱৰঞ্জন পৰাশৰ, তেওঁলোকৰ কামখিনি ৰাইজে ভাল পাইছে আৰু সকলোৱে তেওঁলোকক সহযোগ কৰা বুলি অনুভৱ হৈছে। কাৰণ প্ৰতিটো অভিনেতা অভিনেত্ৰীৰ এতিয়ালৈ ৰাইজে যিসকলে চাইছে শলাগ লৈছে। গতিকে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আমাৰ গোটেই ইউনিটটোৱে বিচাৰিছোঁ। আপোনালোকে যেন এই ধাৰাবাহিকখন চাই পেলাই আমাক মতামতখিনি দিব, ভুল ত্ৰুটিবোৰ আঙুলিয়াই দিব, যাতে নেক্সট প্ৰডাকশ্যনত আমি সেই ভুল ত্ৰুটিবোৰ শুধৰাব পাৰোঁ। আমাৰ মহন্ত দাই কি ক'ব? নৰেন মহন্ত, আমাৰ চন্দন দা। বহুত ভাল লাগিছে চিৰিয়েলখন, বৰ ভাল চিৰিয়েল হৈছে। অসমৰ ৰাইজে আদৰি ল'ব বুলি ভাবিছোঁ। এতিয়ালৈকে 5টা খণ্ড মানে প্ৰচাৰিত হৈ গ'ল, বৰ ভাল হৈছে আৰু সকলোৱে সুন্দৰ অভিনয় কৰিছে। আৰু অসমৰ ৰাইজে চাব, আমাক আশীৰ্বাদ কৰিব। আৰু চিৰিয়েলখনৰ সময়টো কৰিছে, তাৰ লগতে মই কৈছোঁ যে ৰাতিপুৱা 8 বজাতো দিয়ে, ৰাতিপুৱা উঠিয়ে 8 বজাত চিৰিয়েলখন চাব পাৰিব। আগদিনাখন যদি আপুনি মিছ কৰে, পিছদিনাখন ৰাতিপুৱা 8 বজাতে আপুনি দিনটো কাম থাকিলে আকৌ পিছদিনাখনতো ৰাতি আকৌ 8 বজাত তিনিটা চবই ভাল হৈছে। চিৰিয়েলখন ভাল হৈছে, আপোনালোকে চাব, আশীৰ্বাদ কৰিব বুলি মই কাঞ্চনৰ শেষ চিন আমি কৰিবলৈ ওলাইছোঁ। এতিয়া আমাৰ বিৰাট মজেদাৰ চিন এটা আমি এতিয়া খেলিম। খেলাটো আপোনালোকে চিৰিয়েলখনত দেখিব কি খেলিছোঁ। আমি বিৰাট খেলিম আৰু আমি আকৌ উভতি যাম সৰুকাললৈ বুলি। শিল্পী, মই, আমি চবেই উভতি যাম। বাকী কোৱা, শেষত কি ক'বা? শেষ হ'ল কাঞ্চন, কিবা লাগিছে আজিৰ পৰা শেষ। আমাৰ শৰ্মাদাই গৈ পেলাই আৰম্ভণিটো কৰিয়ে দিলে। শৰ্মাদা গ'ল আজি, আমাৰ কুক শৰ্মাদা আজি গ'ল, আৰম্ভণি কৰি দিলে। শৰ্মাদা একদম গোটেই টালি টোপোলা লৈ ই ৰিক্সাত হা বেয়া লাগিছে আজি কাঞ্চন শেষ হ'ল। কি কৰি আছে? এইফালৰ পৰাও আকৌ মোবাইলতে ভিডিঅ' চলি আছে। বাকী যাওঁ ব'লক, আমি এইফালে অকণমান খেলোঁ, খেলা ভিডিঅ' অকণমান যি পাৰোঁ অকণমান দি থ'বলৈ চেষ্টা কৰিম ব'লক। আৰু আমাৰ এইফালে ভাৰতী কলিতা আজি আমাৰ কেম্পত প্ৰথম আহিছে। কি ক'বা কোৱা? এদিন আহিছিলোঁ, কিন্তু আজি এক্টিং কৰিবলৈ প্ৰথম আহিলোঁ, ভাল লাগিছে আহি পেলাই। আমাৰ কণমাই আজি আমাৰ লগ লৈছে। আহি ভাত খাই লৈছে। আহিয়ে মোক প্ৰথম কথা এটাই সুধিছে, ভাত ক'ত? ভাত খালেহে চৰ্ট দিম মই। ভাত খালেহে চৰ্ট দিব। বাকী ব'লা হা আমাৰ ৰুমি বহুত কষ্ট কৰিছে তাই, আমি বহুত কষ্ট। আৰু মোৰ যুগমীয়া গামোচাখন ক'ত গ'ল? এইখন মোৰ যুগমীয়া গামোচা, বৰ দুখ লাগিব মোৰ এইখন নহ'লে। সেইখন মালা এডালো কৰিব পাৰি। আগৰ ভিডিঅ'ত দেখিছে আপোনালোকে যে মই এইখন গামোচা সঁচাকৈ সজুগৰ গামোচা, কিন্তু আজিৰ পৰা এইখন আৰু মোৰ দুখ লাগি গৈছে গামোচাখন। একো নাই, লগত লৈ যাব ন, সেইখনৰ পেকআপ হোৱা নাই। যাওঁ এইফালে ৰৈ আছে। দেৱদাৰ খং উঠি যাব এতিয়া।
আৰু এনেদৰে খেলা ধূলাৰ মাজেৰে সমাপ্ত কৰিলোঁ বহু চৰ্চিত উপন্যাস কাঞ্চনৰ শ্বুটিং। শৈশৱলৈ উভতি গ'লোঁ। বাকী আপোনালোকৰ ওপৰত। চাব দেই কাঞ্চন। যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিন্তু। গতিকে আজিলৈ আহোঁ। বাই বাই।